तिनसुकिया के एक नशा मुक्ति केंद्र में बीती रात रहस्यमय तरीके से हुई युवक की मौत। यह घटना श्रीपुरिया में नव स्थापित न्यू स्माइल फाउंडेशन में हुई। मृतक की पहचान चबुआ के राज राय के रूप में की गई और युवक 5 दिन पहले केंद्र में आया था। 5 अगस्त को सेपा गोगोई नामक व्यक्ति ने इस नशा मुक्ति केंद्र का शुभारंभ किया था। मृतक की मां ने कहा कि उनके बेटे की मौत में एक रहस्य है और उन्होंने उचित जांच की मांग की है। মানে আমি কালি ৰাতি শুবলৈ যোৱা টাইমতো ঠিকেই আছিলে। আমি যেতিয়া ৰাতিপুৱা শুই উঠি দেখোঁ ল'ৰাজনে মানে এনেকুৱা খিৰিকী গিলত বেডশ্বীটে চিট লৈ কিনে মানে হেৰি হৈ আছিলে, মৰি আছিলে। সেইটোৱে দেখোঁ। আমি ৰাতিপুৱা 5:30-6টামান বজাত শুই উঠোঁতে মানে ফাৰ্ষ্ট সেইটোৱে দেখোঁ। ফাৰ্ষ্ট আমি প্ৰথমতে কেনেবাকৈ জীয়াই আছে নেকি চাইছিলোঁ, মানে হাৰ্টবিটটো শুনি চাইছিলোঁ, নাই। আমি তাৰপিছত পুলিচক খবৰ দিলোঁ, পুলিচ আহিলে। কি নাম আছিল ল'ৰাজনৰ নাম ৰাজৰয় আছিলে। ৰাজৰয় ল'ৰাজন চাবুৱা আছিলে। ইয়াত আপোনাৰ 5 দিন হৈছিলে। আৰু তাৰ ঘৰৰ মানুহ আহিছিলে? আহিছিলে, গাৰ্জেন আহিছিলে। পুলিচে কি কৰিলে? তেওঁলোকে আহিলে, এক্সামিন কৰিলে, চালে, তাৰপিছত নমালে, বডি নমাই মেলি লৈ গ'ল। পষ্টমৰ্টমৰ কাৰণে পঠিয়াইছে। কি ফাউণ্ডেশ্যন ৰিহেব চেণ্টাৰ? নিউ স্মাইল ফাউণ্ডেশ্যন। ক'ত হয় এইটো? এখন আপোনাৰ শ্ৰীপুৰিয়াত। মালিক স্বপন গোহাঁই। ক'ত থাকে তেওঁতো চেণ্টাৰতে আছিলে, বৰ্তমান কাগজ পত্ৰৰ কাৰণে অকণমান মানে ঘূৰি আছে। এই ৰিহেব চেণ্টাৰ খোলা কিমান হৈছে? আগষ্ট মাহৰ 6 তাৰিখ। এই মাহৰ 6 তাৰিখ হয়। ঘৰৰ পৰা মাকহঁতে যেনেকৈ থ'বলৈ দিছিলে, ফ্ৰীকৈ থ'বলৈ দিছিলে, তেনেকৈ ফ্ৰীকৈ থ'বলৈ দিয়া হৈছিলে, ফ্ৰীকৈ থাকিছিলে। কিহৰ লাত লাগিছিলে, কি খাইছিলে? যোনজনে মানে বৰ্তমান ছুইচাইড কৰিলে তেখেতে ড্ৰাগছ খাইছিলে। ৰিহেব চেণ্টাৰ কিবা ৰিহেব চেণ্টাৰ দিছিলোঁ, মানে অকণমান হেৰি নেচা কৰিছিলে, সেইটো কাৰণে মই তাক ৰিহেব চেণ্টাৰ দিছিলোঁ। মানে শুক্ৰবাৰে দিছিলোঁ 10 দিনৰ কাৰণে, আৰু মানে মই 2টা চেণ্টাৰ দিছিলোঁ, 6 মাহ ৰাখিছোঁ, তাৰ একো হোৱা নাই। ইয়াতে মই 10 দিনৰ কাৰণে দিছোঁ। ল'ৰাটো দিয়াৰ আগতে কৈছে মোক, মাক কেইদিনৰ কাৰণে দিলা? মই কৈছোঁ 10 দিনৰ কাৰণে দিছোঁ, তুই চিন্তা নকৰিবি, মই তোক 10 দিনৰ পাছত লৈ আনিম। মই শুক্ৰবাৰে দিলোঁ, শনিবাৰে আকৌ আনি গৈ কিনে তাত মালিকৰ লগত কথা পাতিলোঁ। পতাৰ পাছত ইহঁতে কৈছে যে আপুনি 10 দিন, ইমান দিনে ভাল হোৱা নাই, 10 দিনে কি ভাল হ'ব? মই কৈছোঁ এইটো মই পিছত চাম, এতিয়া আপুনি যিমান দিনৰ কাৰণে দিছোঁ ইমান দিন আপুনি চাই লওক। এই আকৌ মোৰ পৰা 5,000 টকা ল'লে। মই 10,000 টকাৰ কথা কৈছিলে, মই 5,000 টকা দিলোঁ। 5,000 টকা দিয়াৰ পাছতে মোক কালি ফোন মাৰিছে। কালি ফোন মাৰি কিনে মোক ক'লে ল'ৰাটো বোলে গাও ভাল নহয়। মই কৈ কি হ'ল? কয় বোলে তাৰ বোলে খাবলৈ বোলে অকণমান বমি কৰিছে। হৈছে বমিটো একো বেমাৰ নাই, এইটো গৰমৰ কাৰণে বমিটো হ'ব পাৰে, তুমি ডক্টৰ দেখাও, আমাৰ ইয়াতে ডক্টৰ আছে বোলে, ডক্টৰ দেখাইছে বোলে। মই ডক্টৰটো দেখাই লওঁ, মই কালি ৰাতিপুৱা আহিম। মই ঘৰত তাৰ কাৰণে মাংস আনি কিনে ৰাখিলোঁ। আজি ৰাতিপুৱা উঠি কিনে ভাবিছোঁ মই বৰা বনাই আনিম। এই 7:30 বজাত মোক ফোন কৰিলে যে আপোনাৰ ল'ৰাটো নাই নহয়। মই এতিয়া গৈ কিনে চালোঁ, যিহেতু ফাঁচি কাপোৰ যে লটকাই লাগিছে, এই ফাঁচীৰ কাপোৰ নহয়, এই ফাঁচী এনেকুৱা নিদিয়ে। ফাঁচি দিলে যি ল'ৰা নিজে ফাঁচীটো দিব, সেই মানে জিপাটো ওলাই যাব আৰু কিবা এটা হেৰি হ'ব, তাৰ মানে এনেকুৱা পৰি আছে। মই এইটো ফটোটো তুলিবলৈ কৈছিলোঁ না, ছোৱালীটো ফটো তোলা এই তলত মানে ভৰিটো তলত পৰি আছে, ৰছীখনো তাৰ তলত। এনেকুৱা মানে মানুহ ফাঁচি দিব নোৱাৰে নহয়। আমি ফাঁচি বহুত চালোঁ নহয়। কি নাম আছে আপোনাৰ ল'ৰাজনৰ? আপোনাৰ ল'ৰাজনৰ নাম কি আছিলে? ৰাজৰয়। ক'ত থাকিছিলে? চাবুৱা। কি লাগিছে আপোনালোকক? কি লাগিছে? ঘটনাটো কি হ'ল? তাত কি হ'ব পাৰে ঘটনাটো? ঘটনাটো হ'ব পাৰে তাৰ কিবা হয়তো মানে কিবা খুৱাই দিছে, নাইতো কিবা এটা মানে মেডিচিন বেছিকৈ দিলে। মানে মেডিচিনটো মানে কালি মানে মালিকটো মোক ফোন কৰিলে যে আপোনাৰ ল'ৰাটো গাও ভাল নহয়, তেজ পৰীক্ষা কৰিবলৈ দিছে। আমাৰ ডাৱতে ই মানে মেডিচিনটো মানে ড'জটো বেছি দি দিলে। এইটো আপোনাৰ চেণ্টাৰৰ কাৰ্ড। এইটো চেণ্টাৰ আছিলে, নতুনকৈ ওলাইলে 5টা মানে আছে। ই মালিকে মোক কৈছে, মালিকে নাছিলে বোলে, এটা 5টা পেচেণ্ট ৰাখি কিনে মালিক কেনেকুৱা গুচি যাব? মালিকেতো এটা দায়িত্বটো দিব লাগে না, যে আমি
পেচেণ্টটো ৰাখিছোঁ আমি দায়িত্বটো ই নিজে নাথাকিলে কাৰোবাৰ দায়িত্বটো দি যাব লাগিব না যে আমি এনেকুৱা দায়িত্বটো আমাৰ আমি নাই আমাৰ দায়িত্বটো ইমান 5টা ল'ৰা আজি মোৰ ল'ৰা হ'ব পাৰে কালি বেলেগৰ ল'ৰা হ'ব পাৰে এনেকুৱা মালিকৰ নাম কি মালিকৰ নাম বাপ নাই মালিকৰ নাম কি মালিকৰ নামটো মই নাজানো নহয় নতুন মানে দিছোঁ মালিকৰ নামটো নাজানো এতিয়া কি বিচাৰে আপোনালোকৰ যিটো ল'ৰা মোক লৈ গৈছিলে ফচলে তাৰ নাম হ'ল হৰিশ এতিয়া কি বিচাৰিছে আপোনালোকে এতিয়া আপোনালোকে কি বিচাৰিছে প্ৰশাসনৰ পৰা প্ৰশাসনৰ পৰা বিচাৰিছোঁ আমাৰ আইন লাগিব আমাৰ ল'ৰাটো এতিয়া নেপাওঁ কিন্তু মোৰ আইনটো লাগিব আৰু 10টা ল'ৰা দিব 10টা ল'ৰা যদি এনেকুৱা কৰে তেনেকুৱা কেনেকুৱা হ'ব মোৰ চেণ্টাৰ হওঁতে বন্ধ কৰে নাই কিবা মোক আইন দিয়া